নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কৰ্চৰ অনলাইন এপ্লাইৰ লিংক এক্টিভ হৈ গৈছে। তো ইয়াৰে B.Pharm, D.Pharm, GNM নাৰ্ছিং কৰ্চৰ অনলাইন এপ্লাই চলি আছে। তো যিসকল কেন্দ্ৰতে অনলাইন এপ্লাই কৰা নাই অতি সোনকালে কৰি ল'ব। তো ইয়াৰে অনলাইন এপ্লাই 28 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 28 জুন তাৰিখে। তো প্ৰায় এমাহ সময় দিছে। তো ইয়াৰে অনলাইন এপ্লাইটো কৰিবৰ কাৰণে আপোনালোকে SSUHS থ্ৰুদি অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াৰে এখন নটিচো দিছে। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এক্সাম ডেট, সকলোবিলাক তথ্য কি কি কোৰ্চ আছে, ডিপ্ল'মা কোৰ্চত কি কি কোৰ্চ আছে, ডিগ্ৰী কোৰ্চত কি কি কোৰ্চ আছে, এই সকলোবিলাক তথ্যৰ এখন নটিচ দিছে। এই নটিচখন আজি আমি আলোচনা কৰিম। আৰু আপোনালোকে যদি BSc মেডিকেল টেকনলজি কোৰ্চৰ পডকাষ্ট ভিডিঅ' চোৱা নাই তেনেহ'লে চেনেল পেজৰ পৰা বা আই বটনৰ পৰা চাই ল'ব পাৰিব। তো এই নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সাম ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াতে লিষ্ট অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন, তো ইয়াতে লিষ্টবিলাক দি আছে। ইয়াতে 4 নম্বৰটো হৈছে BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ। তো 2 নম্বৰ অপশ্যনটো ইয়াৰে নটিচখন। তো নটিচখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা। এই নটিচখন 22 মে তাৰিখে জাৰি কৰা বুলি লিখা আছে যদিও ৱেবছাইটত 28 মে তাৰিখে প্ৰকাশ পাইছে। এইখন এডুকেশ্যনেল নটিচ হয়। ইয়াতে BSc মেডিকেল টেকনলজি কৰ্চ আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম ৰিলেটেড নটিচ হয়। তো যদি আপোনালোকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কৰ্চৰ এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে এইটো এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো প্ৰাইভেট কলেজৰ কাৰণে এইটো কম্পালচৰি হয়। তো SSUHSৰ আণ্ডাৰত যিবিলাক প্ৰাইভেট কলেজ আছে সেই সকলোৰে কাৰণে আপোনালোকে এই এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সামটো 28 জুলাই তাৰিখে হ'ব। তো আৰু ইয়াৰে অনলাইন এপ্লাইটো 28 মে তাৰিখে ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 28 জুন তাৰিখে। ইয়াৰে অনলাইন এপ্লাইটো SSUHS থ্ৰুদি কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। তো ফিজটো পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ 72 আৱাৰ্ছৰ ভিতৰত পে'মেণ্টটো ছাকচেছ হ'ব। আৰু ইয়াৰে এক্সাম চেণ্টাৰ হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ, লখিমপুৰ। তো এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। আৰু ইয়াৰে এডমিট কাৰ্ডটো 16 জুলাই তাৰিখে SSUHS থ্ৰুদি প্ৰকাশ পাব। আৰু আপোনালোক কিবা ধৰণৰ হেল্প লাগিলে ইয়াতে হেল্পলাইন নং দিয়া আছে। তো হেল্পলাইন নম্বৰটো এবাৰ পঢ়ি দিছোঁ 7977259278। তো আপোনালোকৰ কিবা এপ্লিকেশ্যন ফৰ্মৰ হেল্প লাগিলে ইয়াত থ্ৰু কল কৰি হেল্পটো ল'ব পাৰে। তো ইয়াতে ডিটেইলছ দিয়া আছে। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 28 জুলাই তাৰিখে অনুষ্ঠিত হ'ব আৰু এইটো ৰাতিপুৱা 11 বজাৰ পৰা দিনৰ 1 বজালৈকে 11 AM to 1 PM লৈকে। আৰু ইয়াৰে এখনে পেপাৰ হ'ব আৰু কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন হ'ব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ কুৱেশ্যন থাকিব। আৰু এই কুৱেশ্যনবিলাক 10+2 ষ্টেণ্ডাৰ্ডৰ মানে AHSC 11 আৰু 12ৰ চিলেবাছ হয়। তো BSc নাৰ্ছিং, D.Pharm, B.Pharm, পেৰামেডিকেল, BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে চিলেবাছ ছেম হয়। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটো ছেম ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এক্সাম পেটাৰ্ণো ছেম হয়। যদি আপোনালোকে BSc মেডিকেল টেকনলজি বা পেৰামেডিকেল কৰ্চৰ কাৰণে ই বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই বুক কেইখন ল'ব পাৰে। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে ইয়াৰ কাৰণে 129 এটা পে' কৰিব লাগিব। তো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ থ্ৰুদি পে'মেণ্ট কৰিলে তো পে'মেণ্ট কৰাৰ 10 ছেকেণ্ডমান সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ অট'মেটিকেলি PDF-টো ডাউনলোড হৈ যাব। PDF-টো ডাউনলোড নহ'লে তলত আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰিব। নেক্সট ইয়াৰে মাৰ্কবিলাক ফিজিক্সৰ পৰা 25, বায়'লজিৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25 আৰু ইংলিছৰ পৰা 25। আৰু ইয়াৰে ইংলিছ গ্ৰামাৰৰ কি কি কুৱেশ্যন আহিব অলৰেডি ভিডিঅ' বনোৱা আছে, মানে কেনেকুৱা টাইপৰ গ্ৰামাৰ আহিব নে টেক্সট বুকৰ পৰা। তো BSc নাৰ্ছিঙৰ বনোৱা আছে, ছেম হয়। তো ইয়াতে ৰেংকৰ ক্ষেত্ৰত বায়'লজিত বেছি মাৰ্ক উঠালে আপোনালোকৰ ৰেংকটো আগত আহিব। নেক্সট কেমেষ্ট্ৰি এনেকৈ ৰেংকবিলাক দিয়া আছে। নেক্সট ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো
তো ইয়াৰে এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত সিটিজেন মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব। নেক্সট অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো গভৰ্ণমেণ্টৰ কাৰণে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো তাৰ পিছৰটো হৈছে যে আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কিছুমান চেঞ্জ কৰিছে। তো আগৰ ক্ষেত্ৰত BSc নাৰ্ছিং D-Pharm B-Pharমৰ ক্ষেত্ৰত আৰু পেৰামেডিকেল কোৰ্চৰ কাৰণে এইটো চেঞ্জ হৈ গ'ল। তো কেণ্ডিডেটটো সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু 10+2 সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। কিন্তু যি পাৰ্চেণ্ট আছিল সেয়া চেঞ্জ কৰিলে। তো ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আপোনালোকৰ 50% থাকিব, 45% চৰি। তো বাকী ক্ষেত্ৰত BSc নাৰ্ছিং D-Pharm B-Pharমৰ ক্ষেত্ৰত জেনেৰেল কেণ্ডিডেটৰ কাৰণে এইটো 50% লাগে। কিন্তু BSc মেডিকেল টেকনলজি কোৰ্চ আৰু পেৰামেডিকেলৰ কাৰণে এইটো 45% দিছে। তো জেনেৰেল কেণ্ডিডেটৰ কাৰণে এইটো কমাই দিলে। নেক্সট OBC MOBC SC ST ইয়াৰ কাৰণে এইটো 40%, আগতে 40% আছিল। তো এইটোতো ঠিকেই আছে, কিন্তু ইয়াতে এটা বস্তু মেনশ্যন কৰা নাই। তো বাকী এইখন নটিচত স্পষ্ট ভাষাত মেনশ্যন কৰিছিল যে উইথাউট গ্ৰেছ মাৰ্ক বা NOP মানে নন ক্লাছৰুম বেছ এনেকুৱা টাইপৰ কলেজবিলাকৰ কাৰণে কিছুমান B-Pharm কোৰ্চ নাছিলে। তো ইয়াতে এইবিলাক একো মেনশ্যন নাই। তো ইয়াতে গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন নাই। তো আপোনালোকে যদি BSc নাৰ্ছিঙৰ নটিচবিলাক চায় তেনেহ'লে তাত লিখা আছে যে উইথাউট গ্ৰেছ মাৰ্ক। তো ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্কৰ কথা উল্লেখ নাই। নেক্সট ইয়াৰে কেণ্ডিডেটৰ 17 বছৰ হ'ব লাগিব 31 ডিচেম্বৰ 2024 হিচাপত। তো ইয়াতে কিছুমান চিট ৰিজাৰ্ভেশ্যন আছে। তো এইবিলাক পাছত নটিফিকেশ্যন দি দিব। নেক্সট ইয়াৰে এক্সামিনেশ্যন ফিজ। তো BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে বা BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে জেনেৰেলৰ কাৰণে 1500 টকা। ডিপ্ল'মা ইন পেৰামেডিকেলৰ কাৰণে জেনেৰেল কেটেগৰীৰ কাৰণে 700 টকা। নেক্সট বোথ ডিগ্ৰী এণ্ড ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চ যদি এপ্লাই কৰে তেনেহ'লে জেনেৰেল কেণ্ডিডেটৰ কাৰণে এইটো 2000 টকা। নেক্সট ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে SC ST OBC আৰু OBCৰ NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। তো আগতো বহুতবাৰ কোৱা হৈছে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। যদি আপোনালোকৰ NCL চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব। তো OBC SC STৰ কাৰণে BSc মেডিকেল টেকনলজি কোৰ্চৰ ফিজটো হৈছে 1200 টকা আৰু ডিপ্ল'মা কোৰ্চৰ কাৰণে হৈছে 550 টকা আৰু বোথ ডিগ্ৰী এণ্ড ডিপ্ল'মা কোৰ্চত এপ্লাই কৰিলে 1600 টকা আৰু ফিজিকেলি হেণ্ডিকেপ বা দিব্যাংগৰ কাৰণে এইটো ফ্ৰী হয়। তো গোটেইকেইটা কোৰ্চৰ কাৰণে ফ্ৰী হয়। তো ফিজটো আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে SSCUHSৰ ৱেবছাইটত গ'লে তাৰপিছত ওপৰত ফি কালেক্ট বুলি অপশ্যন এটা আছে, তাত যাব। তাৰপিছত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব। নেক্সট পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামত ক্লিক কৰিব। নেক্সট আপোনালোকৰ ফৰ্মখন ছাবমিট কৰোঁতে কোনো ধৰণৰ ডকুমেণ্ট দিয়াৰ প্ৰয়োজন নাই। তো ডকুমেণ্টবিলাক আপোনালোকৰ যদি এতিয়ালৈকে বনোৱা হোৱা নাই তেনেহ'লে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত ৰিজাল্ট দিব, তাৰপিছত কাউন্সেলিং হ'ব। তো কাউন্সেলিঙতে ডকুমেণ্টবিলাক লাগে। তো ইয়াতে মেনশ্যন আছে। তো আপোনালোকে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ ভুল নকৰিব। ইয়াতে কোনো ধৰণৰ কাৰেকশ্যন উইণ্ড' খোল নাখায়। তো SSCUHSৰ যিকোনো অনলাইন এপ্লাই নহওক কিয় ইয়াতে কোনো ধৰণৰ কাৰেকশ্যন উইণ্ড' নিদিয়ে। আৰু আপোনালোকে নিজৰ ফোন নম্বৰটো আৰু ইমেইলটো নিজৰ দি দিব, ভুল নকৰিব। তো আপোনালোকে এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱাৰ্ডটো মনত ৰাখিব। নেক্সট ইয়াতে কোৰ্চবিলাক কি আছে, ডিপ্ল'মা কোৰ্চত কি আছে আৰু ডিগ্ৰী কোৰ্চত কি আছে। তো ডিপ্ল'মা কোৰ্চত টোটেল 15টা কোৰ্চ আছে আৰু ডিগ্ৰী কোৰ্চত 12টামান কোৰ্চ আছে। তো ইয়াতে ডিপ্ল'মা কোৰ্চ। তো ডিপ্ল'মা কোৰ্চৰ ক্ষেত্ৰত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, তাৰপিছত ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফিক, তাৰপিছত ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ, তাৰপিছত হৈছে ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, তাৰপিছত হৈছে ডিপ্ল'মা ইন ICU। তো নেক্সট হৈছে ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্চ। তাৰে নেক্সট হৈছে ডিপ্ল'মা ইন ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড। নেক্সট হৈছে ডিপ্ল'মা ইন OT টেকনলজি। তাৰে পিছতটো হৈছে ডিপ্ল'মা ইন ডায়ালাইচিছ টেকনিচিয়ান। তাৰপিছতটো হৈছে ডিপ্ল'মা ইন এনেস্থেচিয়া। তাৰপিছতটো হৈছে ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং। তো নেক্সট হৈছে ডিপ্ল'মা ইন পেৰামেডিক অপথালমিক এছিষ্টেণ্ট এণ্ড অপথেলমিক নাৰ্ছিং। তো এইটো এটা নতুন কোৰ্চ আহি গৈছে। তো নেক্সটটো হৈছে ডিপ্ল'মা ইন OT টেকনিচিয়ান কোৰ্চ। তো
তো এটা হৈছে অতি টেকনলজি আৰু এটা হৈছে অতি টেকনিচিয়ান তাৰপিছত এটা হৈছে ডিপ্লোমা ইন ৰেডিঅ'থেৰাপিক টেকনলজি আৰু নেক্সটটো হৈছে লাষ্ট ডিপ্লোমা ইন অপাৰেশ্যন থিয়েটাৰ এণ্ড CSST এইকেইটা কোৰ্চ আৰু ডিগ্ৰী কোৰ্চৰ ক্ষেত্ৰত BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজি তাৰপিছত আছে মেডিকেল লেবৰেটৰী টেকনলজি তাৰপিছত আছে BSc ইন কাৰ্ডিয়েক কেয়াৰ তাৰপিছতটো হৈছে BSc ইন ডায়ালিচিছ তাৰপিছতটো হৈছে BSc ইন ট্ৰুমা এণ্ড ইমাৰ্জেঞ্চি তাৰে পিছতটো হৈছে BSc ইন OT টেকনলজি তাৰে নেক্সটটো হৈছে BSc ইন এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ তাৰে পিছত আছে BSc ইন ব্লাড বেংকিং টেকনলজি তাৰপিছত আছে BSc ইন ICU টেকনলজি নেক্সটটো হৈছে বেচেলাৰ ইন ৰেডিঅ'গ্ৰাফি এণ্ড এডভান্স ইমেজিং নেক্সটটো হৈছে BSc অপট'মেট্ৰি কোৰ্চ তো 2022 লৈকে BSc অপট'মেট্ৰি কোৰ্চটোৰ বেলেগৰ পৰা সিলেকশ্যন কৰিছিল কিন্তু 2023 পৰা ইয়াৰ এন্ট্ৰেন্স এক্সামৰ পৰা সিলেকশ্যন হয় আৰু এটা কোৰ্চ আছে বেচেলাৰ ইন ফিজিঅথেৰাপি তো BPT কোৰ্চ তো বহুতে কৈছিল যে BPT কোৰ্চটো নিটৰ থ্ৰু দি গৈছে আৰু বহুতে আৰু এটা কথা কৈছিল যে না BSc নাৰ্ছিংটো নিটৰ থ্ৰু দি গৈছে কিন্তু অসমৰ ক্ষেত্ৰত যোৱা নাই আৰু কিছুমান মাজতে উৰা বাতৰি উৰি থাকে তো এইবিলাক আপোনালোকে বিশ্বাস নকৰে অফিচিয়েল ৱেবছাইটত বিশ্বাস কৰিব তো অসমৰ ক্ষেত্ৰত ইয়াৰে নিজাববীয়াকৈ এন্ট্ৰেন্স এক্সাম হয় তো আপোনালোকে কি কোৰ্চ আছে নিশ্চয় গম পালে তো ইয়াতে ডিপ্লোমা এণ্ড ডিগ্ৰী কোৰ্চ মিলাই বহুত কেইটা কোৰ্চে আছে তো আৰু এবাৰ নতুনকৈ কিছুমান কোৰ্চো এড হৈছে তো ইয়াৰে হয়তো চিট কেপাচিটিও বৃদ্ধি হ'ব তো লাষ্ট ইয়াৰৰ তুলনাত হয়তো কাট অফো কম যাব তো আপোনালোকে মোৰ সম্ভৱত বা মোৰ সাজেশ্যন আপোনালোকে বহুত অপশ্যনত অনলাইন এপ্লাই কৰি দিব তো ডিগ্ৰী আৰু ডিপ্লোমা দুটা অপশ্যন ক্লিক কৰি আপোনালোকে নিজৰ এন্ট্ৰেন্স এক্সামটো দি দিব তো এন্ট্ৰেন্স এক্সাম এটাই হ'ব ইয়াৰে যে কাট অফ আছে দুটা ডিফাৰেণ্ট হ'ব তো এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰিব নেক্সট ভিডিঅ'ত জনাই দিম আজিলৈ এইখিনিয়ে ধন্যবাদ